জাইকাৰ পৰা পানী পাবলৈ হ'লে আমাৰ হোল্ডিং টেক্সৰ সকলো সম্পত্তি কৰ আমাৰ ক্লিয়াৰ দিব লাগে সেইটো এটা নিয়ম আমাৰ আছে তে সেয়ে আজি আমি কৈছো যে পৰৱৰ্তী সময়ত যেতিয়া আমি জাইকাৰ দ্বাৰা সম্পূৰ্ণ পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু পূব গুৱাহাটী যেটো আমাৰ ওয়াটাৰ সাপ্লাই স্কিম আছে আমাৰ নিউ এছিয়ান ডেভেলপমেন্ট বেংকৰ দ্বাৰা হ'ব দিছপুৰ অঞ্চলৰ পৰা তাতো তেওঁলোকে যেতিয়া সম্পূৰ্ণ হ'ব আৰু এলএনডি যোগে পশ্চিম গুৱাহাটী সমষ্টি এলএনডি যোগে যেতিয়া পানী দিয়া হ'ব গুৱাহাটী পৌৰ নিগমৰ পৰা দিয়া হ'ব পানীৰ সমস্যা যেতিয়া সমাধান হ'ব তে পানী কানেকশ্যন ল'ব গ'লেও আমাৰ গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰৰ হোল্ডিং নম্বৰৰ ক্লিয়াৰ টেক্স দিয়া লাগিব আগন্তুক দিনত যদি তেনেকৈ হয় যে আমাক সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তো যেনেকৈ আমি এতিয়া ইলেক্ট্ৰিচিটি কানেকশ্যনটো আমি যদি আমাৰ সম্পূৰ্ণ বিল আদায় নহয় তেনেহ'লে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি তেওঁলোকৰ হোল্ডিং নম্বৰটো আমি ৰিমুভ কৰিব পাৰোঁ তো ৰিমুভ কৰি দিয়াৰ লগে লগে যেতিয়া ৰিমুভ থাকিব তেতিয়া ইলেক্ট্ৰিচিটি তেওঁলোক কানেকশ্যন পোৱাটো অলপ ব্যাঘাত জনিব ঠিক তেনেদৰে আগন্তুক দিনত যদি পানীখিনি আমি সম্পূৰ্ণ দিয়াৰ পিছত যেতিয়া আমি কৰিম যে পানীৰ ক্ষেত্ৰতো আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এক পৰিকল্পনা আমাৰ কৰা হৈছে